শিৱসাগৰত অখিল গগৈৰ সংবাদমেল। অসমৰ চাকৰি ক্ষেত্ৰত অসমীয়া ভাষা আৰু PRC বাধ্যতামূলক নহয় বুলি চৰকাৰে কৰা ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ। মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰা কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ গগৈ। অসম চৰকাৰে কলেজৰ চাকৰি আৰু অন্যান্য চাকৰি ক্ষেত্ৰত অসমীয়া ভাষা বাধ্যতামূলক নহয় আৰু PRC বাধ্যতামূলক নহয় বুলি দিয়া জাননীৰ বিৰুদ্ধে অখিল গগৈৰ সংবাদমেল। জাতি পাতি ভেটিৰ শ্লোগান দিয়া বিজেপি চৰকাৰে অসমীয়া মানুহ হ'লেহে অসমত চাকৰি পাব এই চৰ্তৰ বিলুপ্তি সাধন কৰিছে। এই কথা মানি লোৱা নহ'ব। কলেজ শিক্ষক তথা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি কেৱল অসমৰ মানুহৰ বাবেহে বাধ্যতামূলক কৰিবলৈ অখিল গগৈৰ দাবী। এই ঐতিহাসিক অন্যায় বুলি উল্লেখ কৰি এই কথা কোনো কাৰণতেই মানি লোৱা নহ'ব বুলিও উল্লেখ কৰি 48 ঘণ্টাৰ ভিতৰত এই নটিফিকেশ্যন সলনি কৰাৰো দাবী জনায় অখিল গগৈ। লগতে বহু বিস্ফোৰক অভিযোগেৰে সংবাদমেলত চৰকাৰলৈ তীব্ৰ বাক্যবান অখিল গগৈ। অসম চৰকাৰে অসমৰ চাকৰিৰ ক্ষেত্ৰত সেয়া কলেজ শিক্ষকেই হওক অথবা কলেজৰ তৃতীয় শ্ৰেণীৰ পোষ্টেই হওক বা চতুৰ্থ শ্ৰেণীৰ পোষ্টেই হওক, অসম চৰকাৰৰ শিক্ষা বিভাগে অসমৰ যিকোনো এখন কলেজত কাম কৰিবৰ কাৰণে এতিয়া অসমীয়া ভাষাক বাধ্যতামূলক নহয় আৰু PRC বাধ্যতামূলক নহয় বুলি যি নটিচ জাৰি কৰিছে, আমি ৰাইজৰ দলে তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। এইটো হ'ল, আপোনালোকে সকলোৱে জানে যে বিজেপি দলৰ এনে ক্ৰমান্বয়ে আমাৰ অসমীয়া জাতিটোক গ্ৰাস কৰাৰ এটা প্ৰচেষ্টা। আমি তেতিয়াই ইয়াৰ বিৰোধিতা কৰিছিলোঁ যেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত যেতিয়া LP স্কুলত বিহাৰৰ টিচাৰে আহি জইন কৰিছিল, আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আমি দেখিছিলোঁ যে বিজেপিয়ে যেতিয়াই শাসনলৈ আহিছিলে তেতিয়াই তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ৰ মানুহক ইয়াত নিযুক্তি দিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰি আছে। মুখেৰে বিজেপিয়ে কয় জাতি মাতি ভেটি, কিন্তু তেওঁলোকৰ প্ৰকৃত আদৰ্শ হ'ল এক দেশ এক জাতি, এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা। এইটোৱে হ'ল তেওঁলোকৰ প্ৰকৃত নীতি। তেওঁলোকৰ এক দেশ এক জাতি, এক দেশ এক ধৰ্ম, এক দেশ এক ভাষা, অৰ্থাৎ ভাৰতবৰ্ষৰ যি বিচিত্ৰ ভাষা, ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি বৈচিত্ৰ্য, সেই বৈচিত্ৰ্যক অস্বীকাৰ কৰাৰ যি নীতি, সেই নীতি প্ৰতিফলিত কৰি আজি জাতি মাতি ভেটিৰ কথা কোৱা ভুৱা শ্লোগান দিয়া বিজেপিয়ে আজি এনেকৈ অসমৰ চাকৰিসমূহত অসমীয়া মানুহ হ'লেহে বা অসমত স্থায়ীভাৱে বসবাস কৰিলেহে চাকৰি পাব, এই চৰ্ত এতিয়া বিলোপ কৰি দিছে। আমি বিজেপিক দাবী উত্থাপন কৰিছোঁ, আমি বিজেপি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যাতে কোনো পধ্যে যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নোহোৱাকৈ অসমত কেতিয়াও কোনো কলেজ শিক্ষকক নিযুক্তি দিয়া নহয়, কোনো কলেজৰ তৃতীয় শ্ৰেণীৰ পোষ্টত যাতে নিযুক্তি দিয়া নহয়, চতুৰ্থ শ্ৰেণীৰ পোষ্টত নিযুক্তি দিয়া নহয়, আৰু অসমৰ কোনো চাকৰিতে যাতে PRC নোহোৱাকৈ কেতিয়াও যাতে নিযুক্তি দিয়া নহয়। ৰাজ্য চৰকাৰৰ সকলো চাকৰিতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যি সময়ত অসমৰ ৰাইজে দাবী উত্থাপন কৰি আছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিসমূহত অসমৰ স্থানীয় প্ৰাৰ্থীকে নিযুক্তি প্ৰদান কৰিব লাগে, যি সময়ত অসমৰ মানুহে দাবী উত্থাপন কৰি আছে যে তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি অসমৰ মানুহৰ কাৰণে সংৰক্ষিত হ'ব লাগে, অসমীয়াৰ কাৰণে সংৰক্ষিত হ'ব লাগে, সেই সময়ত বিজেপিয়ে জাতি মাতি আৰু ভেটিৰ কথা কয়, সেই বিজেপিয়ে অসমৰ ৰাজ্যিক চৰকাৰৰ কেইটামান চাকৰিও এতিয়া সামান্য কেইটামান চাকৰি ওলাই, সেই চাকৰিবিলাকো সৰ্বভাৰতীয় পৰ্যায়ত কৰি দিবৰ কাৰণে এনেকৈ অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নাইকিয়া কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো অসমীয়া জাতিৰ প্ৰতি অন্যায়, এইটো সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি এটা ঐতিহাসিক অন্যায়, আৰু আমি এই ঐতিহাসিক অন্যায় কেতিয়াও হ'বলৈ নিদিওঁ। ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু একেলগতে ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিধায়ক হিচাপে আমি অসম বিধানসভাত তীব্ৰ প্ৰতিবাদ কৰিম। আমাৰ শিৱসাগৰ চিভিল হস্পিটেলখন
শিৱসাগৰ চিভিল হস্পিটেলৰ এটা বাতৰিয়ে অতি মৰ্মাহত কৰি আছে, অতি উদ্বিগ্ন কৰিছে, অতি শংকিত কৰিছে শিৱসাগৰৰ মানুহক, আৰু শিৱসাগৰৰ মানুহ হিচাপে মোৰ বিধায়ক হিচাপে মোকো অতি শংকিত কৰিছে, অতি লজ্জিতও কৰিছে যে শিৱসাগৰৰ জয়সাগৰ চিভিল হস্পিটেলত সঘনে কাৰেণ্ট নাথাকে, বিদ্যুৎ নাথাকে, আৰু বিদ্যুৎ নথকাৰ কাৰণে চিকিৎসা কেতিয়াবা মমৰ পোহৰত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে শিৱসাগৰ চিভিল হস্পিটেলৰ বিল্ডিংটো ইমান পুৰণি আৰু ইমান ভাগি ছিগি গৈছে, আৰু তাৰ ইলেক্ট্ৰিফিকেশ্যনখিনিও ইমান পুৰণি যে মাজে মাজে অনবৰতে সেই ঘটনাটো ঘটি থাকে যে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টেও কেতিয়াবা লোডশ্বেডিং কৰে, আৰু বাৰম্বাৰ আমাৰ বিভিন্ন ফেজত বেয়াও হৈ যায়। সেইকাৰণে মই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক আমাৰ বিল্ডিঙৰ সম্পূৰ্ণ ৰিন'ভেশ্যনৰ কাৰণে স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, বিল্ডিংকেইটা নতুনকৈ বনাবৰ কাৰণে স্মাৰকপত্ৰ দিছিলোঁ, আৰু লগতে আমি ইলেক্ট্ৰিফিকেশ্যন নতুনকৈ কৰিবৰ কাৰণেও সেই সময়ত কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ পুৰণি বিল্ডিংটো দিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। কিন্তু কেশৱ মহন্ত ডাঙৰীয়াই এটা কাম কৰি থৈ গ'ল চিভিলখনৰ কাৰণে, সেইটো হ'ল মই বাৰম্বাৰ লাগি থকাৰ পাছত কেশৱ মহন্ত ডাঙৰীয়াই আমাৰ চিভিল হস্পিটেলৰ কাৰণে এটা নতুন বিল্ডিং 23,75,00,000 টকা ক্ৰিটিকেল কেয়াৰ ইউনিট বুলি, CCU বা CCB ক্ৰিটিকেল কেয়াৰ বিল্ডিং বুলি 23,75,00,000 টকাৰ এটা চেংচন কৰি থৈ গ'ল, আৰু এতিয়া নতুন বিল্ডিংটোৰ কাৰণে ইতিমধ্যে টেণ্ডাৰিং হৈছে। এতিয়ালৈকে ঠিকাদাৰক কাম দিব পৰা হোৱা নাই, মাজতে নিৰ্বাচন গ'ল কাৰণে, নিৰ্বাচনৰ আগত আমি টেণ্ডাৰিং কৰাই দিলোঁ বহুত লাগি ভাগি, কিন্তু এতিয়ালৈকে ঠিকাদাৰক কাম দিব পৰা হোৱা নাই। কিন্তু অচিৰে নতুন বিল্ডিং এটা হ'ব, সেইটো কিন্তু ক্ৰিটিকেল কেয়াৰ বিল্ডিং। কিন্তু দুৰ্ভাগ্যৰ বিষয়, চিভিল হস্পিটেল এখনত যেতিয়া যিটো কেঞ্চাৰ মানে চিকিৎসা হ'ব লাগে তাৰ ব্যৱস্থা কৰা নাই। আমাৰ ICU যিকেইটা আছে, ICU কেইটাৰ অৱস্থা অত্যন্ত বেয়া। তাৰপাছত আটাইতকৈ ডাঙৰ আমাৰ চিভিল হস্পিটেলখনৰ গুৰুতৰ সমস্যাটো হ'ল যে আমাৰ 26জন ডাক্তৰ লাগে, একদম চেংচন পোষ্ট আছে 26জন, কিন্তু আছে মাত্ৰ ডাক্তৰ 18জন। মই ডাক্তৰ বিচাৰি বিচাৰি কেশৱ মহন্ত ডাঙৰীয়াক মানে ভৰিত ধৰিবলৈ বাকী থাকিলে। 4জন ডাক্তৰ আনিব পাৰিলোঁ কেশৱ মহন্ত ডাঙৰীয়াৰ পৰা, কিন্তু 26জন ডাক্তৰ যে লাগে সেই ব্যৱস্থাটো এতিয়ালৈকে কৰিব নোৱাৰে। গতিকে চিভিল হস্পিটেলৰ ছাৰ্ভিচটো আমি আশা কৰা মতে উন্নত নহয়। এতিয়া নতুন স্বাস্থ্যমন্ত্ৰী আহিছে, অসমৰ মুখ্যমন্ত্ৰী এতিয়া স্বাস্থ্যমন্ত্ৰী। বানপানী যোৱাৰ লগে লগে এইবাৰ গুৱাহাটীলৈ গ'লেই, মই যোৱা 2 তাৰিখৰ পৰাই শিৱসাগৰতে আছোঁ। এইবাৰ যোৱা 2 তাৰিখ মানে আপোনাৰ আগৰ মাহৰ 2 তাৰিখ, একদম ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ 2 তাৰিখৰ পৰা মই শিৱসাগৰতে আছোঁ। শিৱসাগৰৰ পৰাই ইয়াতে ঘূৰি আছোঁ, গুৱাহাটীলৈ যোৱাই নাই। নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আমি শিৱসাগৰ চিভিল হস্পিটেলখনৰ এই দুৰৱস্থাৰ কথা জনাম, আৰু তেখেতে জানেই নিজে আগত স্বাস্থ্যমন্ত্ৰী আছিলে। আৰু এইটো বৰ দুৰ্ভাগ্যজনক কথা যে অসমৰ স্বাস্থ্যমন্ত্ৰী 10 বছৰমান তেখেত আছিলে, কিন্তু অসমৰ কোনো চিভিল হস্পিটেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনতো বৃদ্ধি কৰিব নোৱাৰিলে, ডাক্তৰৰ পৰিমাণো বৃদ্ধি কৰিব নোৱাৰিলে, আৰু ছাৰ্ভিচো উন্নত কৰিব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত গোটেই অসমৰ গোটেই চিভিল হস্পিটেলবিলাক কুঁৱলী গ'ল, তেওঁ যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে। তাৰপিছত কেশৱ মহন্তৰ দিনততো তাতকৈও বেয়া হৈ গুচি গ'ল, আৰু এতিয়া আকৌ স্বাস্থ্য বিভাগটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে। গতিকে আমি দাবী হ'ল যে অচিৰে চিভিল হস্পিটেলৰ যিটো পুৰণি বিল্ডিং আছে সেইটো মেৰামতি কৰি, তাৰ কাৰণে এটা ফাণ্ড দি, তাৰ ইলেক্ট্ৰিফিকেশ্যনখিনি নতুন কৰি, আৰু ICUখিনি আমাক সম্পূৰ্ণ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ডাক্তৰ নতুনকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অত্যন্ত কম ডাক্তৰে আমাৰ চিভিল হস্পিটেলখন চলি আছে, কৰ্মচাৰী নাৰ্ছকে ধৰি সকলো কৰ্মচাৰীৰ পৰিমাণ কম, গতিকে সেইটো বৃদ্ধি কৰিব লাগে। এই দাবীকেইটা আমি এই মুহূৰ্তত উত্থাপন কৰিলোঁ, আৰু
আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীয়ে অচিৰে শিৱসাগৰ চিভিল হস্পিটেলত আজিৰ দিনটোত মমৰ পোহৰত চিকিৎসা কৰি থাকিবলগীয়া এই পুৰণিকলীয়া ব্যৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। মাধ্যমত প্ৰকাশ পাইছে যে বিধায়কবিলাকৰ দৰমহা বঢ়াব খোজা হৈছে। একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছোঁ যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী। অতি স্পষ্টভাৱে আমি ক'ব খুজিছোঁ যে আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায় সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবোঁ। নম্বৰ 1। নম্বৰ 2, আজিৰ দিনটোত অসমৰ এজন বিধায়কে পেঞ্চন পায় আৰু ফেমিলি পেঞ্চনো পায়, অথচ সেই বিধায়কে আকৌ সেই চৰকাৰে আকৌ আমি দেখিবলৈ পাইছোঁ যে চৰকাৰী চাকৰিয়ালবিলাকৰ পেঞ্চন নাইকিয়া কৰি OPSৰ ঠাইত NPS কৰাৰ ব্যৱস্থা কৰিছে। গতিকে এইটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত। যি সময়ত বানপানী হৈ আছে সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰি। এই মুহূৰ্তত মই আপোনালোকক বিধায়কে কিমান দৰমহা পায় আমাৰ পে শ্লিপৰ পৰা আপোনালোকক কৈ দিব খুজিছোঁ। এজন বিধায়কৰ বেছিক দৰমহাটো হ'ল 80,000 টকা। মুখ্যমন্ত্ৰীৰ বেলেগ, বিৰোধী দলৰ দলপতিৰ বেলেগ, তাৰপিছত আকৌ মন্ত্ৰীবিলাকৰ বেলেগ আৰু আপোনাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বিধানসভাৰ তেখেতসকলৰ অলপ বেছি, কিন্তু এজন সাধাৰণ বিধায়কৰ দৰমহা হ'ল 80,000 টকা। তাৰপিছত কনষ্টিটুৱেঞ্চি এলাউন্স বুলি আমি সমষ্টিৰ এটা এলাউন্স পাওঁ, সেইটো হ'ল 20,000 টকা। এইটো তাৰপিছত কণ্টিনজেঞ্চি এলাউন্স বুলি আমি 30,000 টকা এটা পাওঁ। তাৰপিছত কনভেয়েন্স এলাউন্স বুলি আমি 15,000 টকা এটা পাওঁ। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী এছিষ্টেণ্ট এলাউন্স, তাৰমানে আমাৰ PAক ৰাখিবৰ কাৰণে আমি টকা 10,000 এটা পাওঁ। তাৰপাছত কেম্প অফিচ এলাউন্স বুলি 10,000 টকা এটা পাওঁ। আমাৰ নিজৰ অফিচ মেইনটেনেন্সৰ কাৰণে আমি টকা 10,000 পাওঁ। আৰু টেলিফোন চাৰ্জৰ কাৰণে আমি 6,500 টকা পাওঁ আৰু নিউজ পেপাৰৰ কাৰণে 1,500 টকা পাওঁ। সৰ্বমুঠ এজন বিধায়কৰ সৰ্বমুঠ দৰমহা হৈ গৈ সকলোবিলাক লগ লগাই সৰ্বমুঠ হৈ গৈ 1,73,000 টকা। তো গতিকে যি সময়ত এজন বিধায়কে 1,73,000 টকাৰ সৰ্বমুঠ তেওঁ ড্ৰ কৰে দৰমহা হিচাপে, 1 নম্বৰ। 2 নম্বৰ, এজন বিধায়কে তেওঁ পেঞ্চন পায় আৰু সেই পেঞ্চনটো আপোনালোকে নিশ্চয় জানে যে পেঞ্চন 40,000 টকা আৰু হেল্থৰ কাৰণে মেডিকেল এলাউন্স পায় 20,000 টকা, মুঠ 60,000 টকাৰ পেঞ্চন পায় আজিৰ দিনটোত এজন বিধায়কে। আৰু এতিয়া বাতৰি কাকততে পঢ়িবলৈ পালোঁ যে এতিয়া অসম বিধানসভাই বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। বাতৰি কাগজতে খবৰ পালোঁ যে অসম বিধানসভাই, বাতৰি কাগজতে খবৰ পাইছোঁ দেই, যে অসম বিধানসভাই ইতিমধ্যে অসম বিধানসভাৰ কমিটিৰ পৰা পাছ কৰি ইতিমধ্যে অধ্যক্ষৰ হাতত দাখিল কৰিছে আৰু অধ্যক্ষই ইতিমধ্যে সুভাষ দাস ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ এখন কমিটি তৈয়াৰ কৰি দিছে। এই খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু সেই কমিটিয়ে অচিৰে বহি লৈ সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে অসম বিধানসভাত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত অসম বিধানসভাত আমাৰ যিখন এক্ট আছে দৰমহাৰ, সেই এক্টখন সংশোধন কৰি দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। দ্য আছাম স্পীকাৰ্ছ এণ্ড ডেপুটি স্পীকাৰ্ছ চেলাৰী এণ্ড এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এইখন সলনি কৰা হ'ব। সলনি কৰি নতুন দৰমহা নিৰিখ ঠিক কৰা হ'ব বুলি আছাম চিফ মিনিষ্টাৰ্ছ এণ্ড লিডাৰ্ছ অফ দ্য অপজিশ্যন চেলাৰী এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এনেকৈ 3খনমান এক্ট আছে। সেই এক্টকেইখন সলনি কৰি সংশোধন কৰি বিধানসভাত
দৰমহা বৃদ্ধি কৰিবৰ কাৰণে যত্ন কৰা হ'ব। মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসম বিধানসভাত যেতিয়াই বিলখন আহিব সেই বিলৰ বিৰুদ্ধে ৰাইজৰ দলে তীব্ৰ প্ৰতিবাদ কৰিব। আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা আৰু স্পীকাৰৰ দৰমহা এই মুহূৰ্তত বৃদ্ধি কৰাৰ পক্ষপাতী নহয়। আমি ইয়াৰ দৰমহা বৃদ্ধিৰ প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বানপানীত ককবকাই থকা এই সময়ত এনেকৈ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা ঘটনা দুৰ্ভাগ্যজনক আৰু জনগণ বিৰোধী বুলি আমি ঘোষণা কৰিছোঁ। আৰু একেটা সময়তে আমি ক'ব খুজিছোঁ, যি সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে, নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ, কোনোবাই 2বাৰ 3বাৰ হয়, সেইটো বেলেগ কথা। কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। সেইকাৰণে মই ভাবোঁ যে অসম বিধানসভাত অচিৰে যদি অসমৰ বিধায়কবিলাকৰ দৰমহা বঢ়াব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ দৰমহা বঢ়াব লাগে আৰু অসমৰ বিধায়কসকলৰ পেঞ্চন যদি বৃদ্ধি কৰিব লাগে, অসমৰ সকলো কৰ্মচাৰীৰ পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু অসম চৰকাৰে অন্যান্য মানুহৰ, ধৰক অৰুণোদয় আঁচনিত পইচা দিয়ে, অৰুণোদয় আঁচনিত 1250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। তেতিয়াহ'লে বৃদ্ধ পেঞ্চন মাত্ৰ 250 টকা দিয়ে, সেইটো বৃদ্ধি কৰিব লাগে। বিধৱা পেঞ্চন মাত্ৰ 300 টকা দিয়ে, সেইটোও বৃদ্ধি কৰিব লাগে। অংগনবাদী কৰ্মীবিলাকে কিমান কম পইচা পায় আপোনালোকে সকলোৱে জানে। আশা কৰ্মীবিলাকে কিমান পইচা কম পায়। তাৰপিছত আপোনাৰ ৰান্ধনীবিলাকে কিমান কম পইচা পায়। তেওঁলোকক আমি ভাতে মাৰিছোঁ, তেওঁলোকক আমি নেখাই নোবোৱাই শুকুৱাই ৰাখিছোঁ। অথচ আমাৰ জনপ্ৰতিনিধিবিলাকে কেৱল দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছোঁ। আৰু আমিতো ৰাইজৰ সেৱা দৰমহাৰ কাৰণে কৰিবলৈ অহা নাই। দৰমহা লোৱা কথাটোৱে আচলতে বিসদৃশ। আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। এইটো আমাৰ ছ'চিয়েল ছাৰ্ভিচ। ছ'চিয়েল ছাৰ্ভিচ কৰিবলৈ আহোঁতে এটা দৰমহা লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে, কিন্তু সেইটো বাৰম্বাৰ বৃদ্ধি কৰি, আৰু তাকো বানপানীৰ সময়ত, তাকো যি সময়ত আন সকলো কৰ্মচাৰীক আমি পেঞ্চনটো নাইকিয়া কৰি দিছোঁ, সেই সময়ত আকৌ আমাৰ পেঞ্চন বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱাটো নিশ্চিতভাৱে জনগণ বিৰোধী সিদ্ধান্ত, নিশ্চিতভাৱে অনৈতিক সিদ্ধান্ত, নিশ্চিতভাৱে এইটো মানি ল'ব পৰা সিদ্ধান্ত নহয়। আৰু সেইকাৰণে আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা, মন্ত্ৰীসকলৰ দৰমহা আৰু স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু বিধায়ক হিচাপে অসম বিধানসভাতো ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হ'ব। এই কথাও অসমবাসী ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ, উত্থাপন কৰিছোঁ যে 48 ঘণ্টাৰ ভিতৰত অসম চৰকাৰে, 48 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজ্যিক চৰকাৰখনৰ চাকৰিৰ পদত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নোহোৱাকৈ কোনো বাহিৰৰ মানুহক নিযুক্তি দিয়া নহয় বুলি ঘোষণা কৰিব লাগে। লগতে অসমীয়া ভাষা বাধ্যতামূলক কৰা, ভাৰ্নিকুলাৰ লেংগুৱেজত যি বাধ্যতামূলকভাৱে দক্ষতা থাকিব লাগে, সেই বাধ্যতামূলক দক্ষতাৰ কথাটো অসম চৰকাৰে পুনৰ ব্যৱস্থা কৰিব লাগে। এই দুয়োটা ব্যৱস্থা গ্ৰহণ নকৰাকৈ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে যদি তাৰ ঠিক ওলোটাটো কৰিবলৈ গৈ এক দেশ এক ধৰ্ম, এক দেশ এক জাতি, এক দেশ এক ভাষা, এক দেশ এক চাকৰি, এই ব্যৱস্থা কৰিবলৈ গৈ যদি অসমীয়া মানুহৰ মূৰত মাৰ দিব খোজে, তেতিয়াহ'লে কেতিয়াও মানি লোৱা নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ'ব লাগে। মই সমগ্ৰ অসমৰ সকলো জাতীয় সংগঠনক, সমগ্ৰ অসমৰ প্ৰত্যেকজন যুৱকক, সমগ্ৰ অসমৰ চাকৰি প্ৰাৰ্থীসকলক
আৰু সমগ্ৰ অসমৰ ৰাইজক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অসম চৰকাৰৰ অসমীয়া জাতিৰ ওপৰত মাৰিব খোজা এই শেষ গজালটোৰ বিৰুদ্ধে সকলোৱে দৃঢ়তাৰে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। এতিয়া আন এটা বিষয়ৰ ওপৰত আপোনালোকৰ সন্মুখত মই এটা বক্তব্য দাঙি ধৰিব খুজিছোঁ, আপোনালোকক জনাব খুজিছোঁ। এটা হ'ল আজি বাতৰি কাগজসমূহত এটা খবৰ আহিছে যে আমাৰ শিৱসাগৰ জলসিঞ্চন বিভাগত এটা কেলেংকাৰী হৈছে। মই বাতৰিটো পঢ়ি দিছোঁ, অসমীয়া প্ৰতিদিনখনকে হাতত আহিছে, এইখনকে পঢ়ি দিছোঁ। মন্ত্ৰী অশোক সিংহলৰ বিভাগত ব্যাপক দুৰ্নীতি। শিৱসাগৰত ভুৱা বেংক গেৰাণ্টিৰে জলসিঞ্চনৰ 19 কোটি লুট ঠিকাদাৰী প্ৰতিষ্ঠানৰ। ধনসিঞ্চনত পৰিণত শৰ্মা চৰকাৰৰ জলসিঞ্চন বিভাগ। তথ্য সমৃদ্ধ অভিযোগ পোৱাৰ পাছতো নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী বৰমূৰীয়া। আপোনালোকে সকলোৱে জানে যে অসমৰ জলসিঞ্চন বিভাগটো এটা মৃত বিভাগ। আপোনালোক সকলোৱে জানে যে অসমৰ জলসিঞ্চন বিভাগে আচলতে কাৰ্যত কোনো পথাৰতে এক টোপালো পানী দিব নোৱাৰে। কাৰ্যত বুলি এইকাৰণে কৈছোঁ যে বাৰিষা দিনত অলপ পানী দিব পাৰে, বাৰিষা দিনত আমাক পানী নালাগে যি সময়ত, কিন্তু খৰালি কালত যি সময়ত আমি কঠীয়া পাৰিব লাগে সেই সময়ত তেওঁলোকে আমাক পানী দিব নোৱাৰে। আৰু বাকী বড়ো খেতি বা আহু খেতিৰ সময়তো জলসিঞ্চন বিভাগে এক টোপাল পানীও অসমৰ ক'তো দিব নোৱাৰে। যিটো ডিপাৰ্টমেণ্ট নিজে এটা বগা হাতী, যিটো ডিপাৰ্টমেণ্টে মানুহৰ কোনো কাম কৰিব নোৱাৰে, সেই ডিপাৰ্টমেণ্টত মোৰ শিৱসাগৰতো এক টোপালো পানী দিব নোৱাৰে জলসিঞ্চন ডিপাৰ্টমেণ্ট। আমাৰ শিৱসাগৰ সমষ্টিটো দিব নোৱাৰে। সেই শিৱসাগৰৰ পৰা যদি 19 কোটি টকা ঠিকাদাৰী প্ৰতিষ্ঠানে লুট কৰিব খোজে, তেতিয়াহ'লে সেইটো কি মানি ল'ম বুলি ভবা গৈছে নেকি কোনোবাই? মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অচিৰেই আমাৰ অন্তত শিৱসাগৰত হোৱা এই জলসিঞ্চনৰ লুণ্ঠন 19 কোটি টকাৰ লুণ্ঠনৰ ওপৰত CBI তদন্ত ঘোষণা কৰক। মই জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, জলসিঞ্চন বিভাগৰ চিফ ইঞ্জিনিয়াৰ, এডিশ্যনেল চিফ ছেক্ৰেটাৰী আৰু আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ শিৱসাগৰ ডিভিজনৰ, তেওঁলোকক একদম স্পষ্টকৈ কৈছোঁ যে যদি এই কেলেংকাৰী হৈছে, এই কেলেংকাৰীৰ ধন অনতিবিলম্বে ঘূৰাই আনি আমাৰ শিৱসাগৰৰ কাৰণে যিকেইটা কাম আহিছে এই কামকেইটা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে কাকো সোধাই এৰা নহ'ব। শিৱসাগৰৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰকো সোধাই এৰা নহ'ব, চিফ ইঞ্জিনিয়াৰকো অসমৰ সোধাই এৰা নহ'ব, এডিশ্যনেল চিফ ছেক্ৰেটাৰী ইৰিগেশ্যনকো সোধাই এৰা নহ'ব, মন্ত্ৰী অশোক সিংঘালকো সোধাই এৰা নহ'ব, যদিহে শিৱসাগৰত পানী নিদি 19 কোটি টকা কোনোবাই লুণ্ঠন কৰিব খুজিছে। মই অসমৰ মুখ্যমন্ত্ৰীক শিৱসাগৰৰ এই জলসিঞ্চনৰ 19 কোটি টকীয়া প্ৰজেক্টৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।